হলো বাপা ইনাম আমি ভোট দি হাৰি গেলো তথাপি আমি দলংখান পাৱা নাই আজিলৈকে এতিয়া আমাক দলংখান দিলে আমি আৰু খান্তানা পাওঁ আৰু বৰ অসুবিধা ল'ৰা ছোৱালীক স্কুলক নিবাই নোৱাৰি বেমাৰী নিবা নোৱাৰি ইনাম অসুবিধা পাওঁ আমি ইনাম শাস্তি কৰি পেলাই ভেলত তুলি আমি ডেলিভাৰী নিব লাগে কিনাম আমাৰ কষ্ট হৈ আছে আমি নিজে জানো বুঢ়াই হ'লো এতিয়া দলংখান লাগে আমাক ৰাস্তা ঘাট নাই ল'ৰা ছোৱালীক স্কুলত নিবা নাই আমাৰ এখন বাঁহৰ দলং আছে ৰাস্তাটোতো নায়ে বাঁহৰ দলংখন দি আমি আপ ডাউন কৰোঁ ল'ৰা ছোৱালীক বাৰিষা হ'লে আমি কান্ধত তুলি বোকাত তুলি নি ধমাকৈ পৰি যাওঁ বালাত পুত যাওঁ আমি বালাৰ পৰা উঠবাই নোৱাৰোঁ চলিও ভিজি যায় আৰু ফিৰাই লৈ আহোঁ স্কুলত নিবা নোৱাৰি পেলাই আমাক এতিয়া চৰকাৰে যদি অলপ ব্যৱস্থা কৰে চাই চিন্তি পেলাই আমি অলপ ভাল পালোঁ হয় অনুৰোধ কৰিছোঁ বেমাৰী এটা হ'লে আমি ডেলিভাৰী মানুহে আমি নদী দি ভেলেদি পাৰ হৈছোঁ আপোনালোকে দেখিলে আমাক কলা হৈ পেলাই হয় ইমান অসুবিধা ভেলত নিয়াং ডেলিভাৰী দহমহীয়া মানুহক লৈ যাওঁ আমি নি পেলাই চৰকাৰ মেডিকেলক নিয়াং ৰাস্তা নাই বহুত ঘূৰিব লাগে এখন দুৱামাখাত দিছে বাঁহৰ লোহাৰ দলং আমি এখন দি যাওঁ ঘূৰি বাৰিষাৰ দিনকেইটা আৰু খৰালি আমি এনেকৈ নামি হ'লেও যাওঁ আৰু শাকৰ দলংখন দিলাক আজি 2 সপ্তাহমান হ'ল আমাৰ মানুহগিলাই আহি পেলাই 1.5 লাখ 2 লাখ টকা খৰচ হয় বাঁহো তোলে আৰু কামলা খৰচ হয় কামলাগিলাই নাহাগেলাৰ আৰু আমি হাজিৰা দিব লাগে আমাক এখন কাঠৰ হ'লেও লাগে আমাক দিব লাগে আমি বাৰু লোহাৰো নোখোজোঁ পাকাৰো নোখোজোঁ আমাক এখন কাঠত দিলে আমাক যাতে নদী আহিলে আমাক যাতে বাৰিষাৰ দিনকেইটাও যাব পৰা কৰি দিয়ে কাঠত দিলেও হ'ব আমি তেওঁলোকক অনুৰোধ কৰিছোঁ আমাক এখন দলং লাগে আমি কাৰণ ভোট দিবাৰ বাৰত সদায় তেওঁলোকে আহে ভোট দিব লাগে হেমন্ত আমাক জয় কৰিব লাগে আমি জয় কৰিব লাগে জানো আমিও বেলেগক নেদাং চাউলকেইটা হ'লেও খাইছোঁ চৰকাৰৰ সেইকাৰণে আমি ভোটখিনি দিওঁৱেই তেওঁ এতিয়া আমাক দলংখনো দিব লাগে আমি ডেলিভাৰী মানুহকো নিব পাৰোঁ ল'ৰা ছোৱালীকো স্কুলক নিব পাৰোঁ দলংখন মানে আমি যাতায়াতৰ কাৰণে বনোৱা হৈছে মানে মানুহকেইঘৰ অহা যোৱা কৰা বাৰিষাৰ কালত মানে খুবেই দিগদাৰ ইয়াত মানুহ অহা যোৱা কৰাত প্ৰব্লেম হয় দলংখন ভাঙি যায় ভাঙি গ'লে মানুহ বনোৱাৰ অসুবিধা হয় বাঁহৰ প্ৰব্লেম হয় মানুহো নাপায় আজিকালি ব্যস্ত চব মানুহ ব্যস্ত হৈ থাকে তথাপিও মানুহ ঘৰে ঘৰে বাঁহ তোলে পইচা পাতি দি কিনি আনে মোটামুটি 2 লাখ 1.5 লাখ টকা বাঁহ কিনোতে যায় কামলা যায় এনেকৈ খৰচা কৰি দলংখনি বনায় এই ৰাস্তাটো মানে আমাৰ লতিবাৰী বজাৰলৈ সংযোগ হৈছে এনেকৈ লতিবাৰী বজাৰৰ পৰা গোটেই ৰঙিয়া চঙিয়া গোটেই কাৱৰ বাঁহ গোটেই যাব পাৰি ইফালে নাগিজুলি যাব পাৰি আৰু ইফালে আমাৰ হালদিবাৰী স্কুল আছে ইফালে লতিবাৰী হাইস্কুল আছে শংকৰদেৱ স্কুল আছে গোটেই ল'ৰা ছোৱালী ইয়াৰ পৰা অহা যোৱা কৰে কিন্তু ল'ৰা ছোৱালী বাৰিষা কালত বিৰাট অসুবিধা হয় কেতিয়াবা ইয়াত চাইকেলেদি পঢ়ো 2-এজন মানুহ ইয়াত পৰিছেও চাইকেলো হেৰাইছে 2-এখন বাইকো পৰিছে মানুহ বিৰাট অসুবিধা হয় মেডিকেল যাব লগা হয় কেতিয়াবা পৰি কিনে ছাল চামৰা যায় কেতিয়াবা ৰাতি অসুবিধা হয় অহা যোৱা কৰাত ডিষ্টাৰ্ব হয় মানুহৰ এতিয়া এটাই আহ্বান জনাইছোঁ যে ভোট বিচাৰি আহে কিন্তু ভোটটো যেতিয়া দিয়াৰ পিছত জয় হৈ যায় জয় হোৱাৰ পিছত কিন্তু ইয়াত আৰু খবৰ লয় কোনো আহি কিনে যে কি হৈছে কি হোৱা নাই ভোট দিয়াৰ টাইম মানে খোজাৰ টাইমত আহে যে ভোট দিব লাগে ভোট দিয়াৰ পিছত গোটেইখিনি কৰি দিম তাৰপিছত নাই নাথাক কিন্তু এইটোৱে আহ্বান জনাইছোঁ যিবিলাক জাগাত বনাইছে ভালে বনাইছে কিন্তু আমাৰ এইখিনিতো বনাই দিলে ভাল লাগে আমাৰ লাইনৰ সুবিধা নাই সেইটো পাৰে লাইনৰ বিৰাট যাতায়াতৰ সুবিধা গৰা ৰাস্তা নাই মানুহ তলত পানী হয় ওপৰেদি যাব ৰাস্তা নাই মানুহৰ ঘৰৰ চোতালেদি ৰাস্তাই যাব লাগে বহু বছৰ হ'ল আজি আমি বুঢ়া হৈ গ'লোঁ ডেকা কালৰ পৰাই ইয়াতে মানে নদী ভাঙি চিঙি একদম চুৰমাৰ সিফালৰ ৰাস্তা চাস্তা চব খহি গৈছে ঘৰ দুৱাৰ মানে কিছুমান ভাঙি চিঙি চুৰমাৰ হৈ পেলাই চব ছাইড হৈ গৈছে গতিকে আমাৰ বৰ অসুবিধা হৈছে এইখন দলঙো হ'ব লাগে ৰাস্তা ঘাটৰ পদূলি হ'ব লাগে গতিকে আমাৰ এই এৰিয়াৰ মানুহবিলাখান চব আহি এই দলংখনতে আহি ঘূৰি যাব লগা হয় ভাঙা বাৰিষাটো একেবাৰে নায়ে একদম ভেলেদি মানুহ পাৰ কৰে ভেলতে মানুহ পৰি যায় পৰি গেলি মানে মানুহ চলি পলি ধৰায়ে টান একেবাৰে ধাৰে টানি লৈ যায় আমি হ'লোঁ বুঢ়া মানুহ গতিকে আমি সেই 30-40বিলাখান অহাৰ অসুবিধা হয় গতিকে আমাৰো অসুবিধা হয় সিপাৰে বহুত খেতি বাতি আছে গতিকে খেতি বাতিও আনবাৰ আমাৰ অসুবিধা হয় পাছত যাই পেলাই আমাৰ এই ৰাস্তাটো নোহোৱাৰ পায় দলংখন নোহোৱাৰ পায় গতিকে আমাৰ বৰ অসুবিধা বাঁহৰ দলংখন আমাৰ ৰাইজে কিবা তোলাতুলিকৈ 2 লাখ 3 লাখ টকা এনেকৈ খৰচ হৈ যায় বছৰ আমি দি থাকোঁ বছৰ আমি পাৰ হোৱাৰ কাৰণে কামলা চামলা দিওঁ দলংখনত গতিকে আমি আৰু উপায় নাই আমাৰ চৰকাৰকতো অনুৰোধ জনায়ে আছোঁ তথাপিতো চৰকাৰে দিম বুলিহে কয় কলি আৰু মানে চৰকাৰে মানে আৰু ফিৰিয়ে নাচায় খালি ভোটখিনি লগাৰ পিছত আহি পেলাই সিহঁতে গুচি যায় আমি যেনাই অসমৰ মানুহ
গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে হেমন্ত বিশ্বেশ্বৰাই যাতে আমাৰ এই দলংখন ৰাস্তা ঘাট পদূলি চাই পেলাই যাতে গতিকে কৰি দিয়ে সেইকাৰণে আমাৰ ভাল হয়। গাড়ীটো আমি নিবই নোৱাৰোঁ, বেমাৰী আমি ভাড়া কৰি দাঙি নিব লগা হৈ যায় নদীত, এনেকুৱা আমাৰ অৱস্থা। নহয় সিপাৰৰ পৰাহে আমি গাড়ী পাওঁ, ইপাৰত আমাৰ একো ব্যৱস্থাই নাই, কহাইতো আমি যাব পৰা কোনো ব্যৱস্থাই নাই। স্কুলত যোৱা মানে কেতিয়াবা ল'ৰা ছোৱালী পানীত পৰিয়ে যায়, আমি ধৰি পেলাই কেতিয়াবা আমি উঠাব লগা হয়। চাইকেল পৰি যায়, মানুহ মানে বেয়া ব্যৱস্থা হৈ গৈছে আমাৰ ইয়াতে। কিমান মানুহ চাইকেল গাড়ী পৰি গ'ল ইয়াতে আমাৰ, এনেকুৱা অৱস্থা আমাৰ। এতিয়া আৰু উপায় নাই আমাৰ, কি কৰিম আৰু। এনেকৈ আমি নিজে দলংখন মানে প্ৰতি বছৰে আমি কৰি আছোঁ। আমি গাঁৱৰ মানুহখিনি 30-40 চব লগ লাগি এনেকৈ আমি কামখিনি কৰি আছোঁ। হয়, চৰকাৰেতো কাম কৰি আমি দেখা পাইছোঁ, টিভি গুৱাহাটীৰ চবতে আমি দেখা পাওঁ, চব জেগাতে কাম হৈ আছে। কিন্তু আমাৰ এইখিনি জেগাত কাম কোনো দিনে আমাৰ কাম কৰিম বুলি কয়, কিন্তু নকৰে, কাম কৰাই নাই, চব পিছ পৰি আছে আমাৰ জেগাখিনি। এতিয়া ৰাইজৰ ফালৰ পৰা আমি চৰকাৰক অনুৰোধ কৰিছোঁ, আমাক এই দলংখন বা ৰাস্তা ঘাটখিনি আমাক কৰি দিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।